এইবিলাক কথা কৈ লাভ নাই, আপোনাৰ প্ৰজেক্ট একদম ফেইল। উকিল গগৈ প্লিজ, আপোনাৰ কুৱেশ্যন নহয় ছাৰ একেবাৰে মানি নাই। কেনেকৈ হ'ব ছাৰ? হাউচৰ কিবাটো ৰাখক। অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ। লোকৰ ভিতৰত ভালুকৰ ৰাঙি হ'ব ছাৰ, ভালুকৰ ৰাঙি হ'ব। অখিল গগৈ ডাঙৰীয়া পানী অখিল গগৈ বাহিৰত যাওক, আপুনি বাহিৰত যাওক, আপোনাৰ কাম নাই। আপোনাৰ কুৱেশ্যন আৱাৰত কাম নাই। নাই নাই, যাবলৈ এনে যাবলৈ দিয়ক, এনে যাব এনে বাহিৰত যাওক আপুনি, বাহিৰত যাওক, ডিষ্টাৰ্ব হৈ থাকে, টাইম নাই ন। আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক, মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম, শেষ কৰি দিম। কুৱেশ্যন নম্বৰ 64 শ্ৰী সুৰেন ফুকন। এইটো কথাও ঠিক যে অনাৰেবল মিনিষ্টাৰ জলমিত্ৰসকলৰ জীৱনৰ কথা মই অকমান এইকাৰণে, কাৰণ বিধানসভাৰ পৰা এটা মেছেজ যাব। তেখেতসকলৰ লগত এটা আলোচনা কৰক, সম্পূৰ্ণৰূপে তেখেতসকলৰ লগত এটা আলোচনাত বহক, সেইটো আমাৰ দাবী। জলমিত্ৰসকলৰ লগত পবিত্ৰ বিধানসভাত আপুনি কথা দিয়ক, তেখেতসকলৰ লগত বহিব লাগে। জলমিত্ৰসকলৰ লগত আমাৰ বিভাগে আলোচনা কৰিছে। আপুনি মন্ত্ৰী হিচাপে আপুনি বহিব লাগে। কৈছো যে আমি এই কথা বিভাগীয় মন্ত্ৰী হিচাপে জলমিত্ৰসকলৰ লগত আপুনি বহিব লাগে। মই আপোনালোকক তেওঁলোকে এইখন আমাৰ অসমৰে যুৱক হয়, নিশ্চয়ৰে হয়। মই আপোনাক এই কথা কৈছো যে জলমিত্ৰসকলৰ কিছু যুৱকসকলে আন্দোলন কৰি আছে, আন্দোলনকাৰীসকলৰ লগত এবাৰ বহুত অসুবিধা। কুৱেশ্যন নম্বৰ 63 অভাৰ। মই জলমিত্ৰ নাই, তেখেতে দুটামান গুৰুত্বৰ কথা কৈছে যে জলমিত্ৰসকলৰ লগত আমি আলোচনা কৰিছো। তেওঁলোকৰ দ্বিতীয় কথা, তেখেতে যিটো ছুইচাইড কৰাৰ কথা কৈছে, কোনো জলমিত্ৰই দৰমহা নাপাই ছুইচাইড কৰা নাই। তেওঁৰ টাইমলি অসমীয়া প্ৰতিদিন কাকতত এতিয়া 17 ফেব্ৰুৱাৰী এতিয়া আপোনালোকক এই কথাতে ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰতিদিনৰ যুগ গ'ল, ছেমিকণ্ডাক্টৰৰ যুগ, প্ৰতিদিনৰ শ্ৰী সুৰেন ফুকন হ'ব প্লিজ। অসমীয়া প্লিজ, অনাৰেবল মিনিষ্টাৰ হৈছে আৰু এটা আপোনালোকে দুইটা চেম্বাৰৰ কথা পাতক। বিবৃতি দিয়া নাই, আপোনালোকে কৈছে আমি বিবৃতি দিছো। অনাৰেবল মিনিষ্টাৰ, প্লিজ অনাৰেবল মিনিষ্টাৰ হৈছে, অনাৰেবল মেম্বাৰ হৈছে আৰু বুলিব লাগে। আপুনি সন্মানীয় সদস্য হয়, এইটো বজাৰ নহয়, মাছৰ বজাৰ নিচিনা কৰি থাকে এছেম্বলি এটা। আপুনি ৰেছপন্সিবল মেম্বাৰ, আপুনি নিয়মত আহক না। কিমানজনক মই ছাছপেণ্ড কৰিম, কিমানজনক ছাছপেণ্ড কৰিম? কৰি দিব আপনি suspended. He is challenging the speaker. Suspended. তেওঁ suspend হল। 2,70,000 তেনেকুৱা সদনত কোনো সদস্যই ব্যৱহাৰ কৰিব নালাগে। আপুনি সাসপেন্ডেড। সদনত আপোনাৰ মতেও চলিব নোৱাৰে, সদনৰ ৰুল মতে চলিব। নৈতিক কাৰণত তেখেতে এইবিলাক কথা কৈ লাভ নাই, আপোনাৰ প্ৰজেক্ট একদম ফেইল। উকিল গগৈ প্লিজ, আপোনাৰ কুৱেশ্যন নহয়। বহুত মানি নাই। কেনেকৈ হ'ব ছাৰ? হাউচৰ কিবাটো ৰাখক। অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ। লোকৰ ভিতৰত ভালুকৰ ৰাঙি হ'ব ছাৰ, ভালুকৰ ৰাঙি হ'ব। অখিল গগৈ ডাঙৰীয়া পানী অখিল গগৈ বাহিৰত যাওক, আপুনি বাহিৰত যাওক, আপোনাৰ কাম নাই। আপোনাৰ কুৱেশ্যন আৱাৰত কাম নাই। নাই নাই, যাবলৈ এনে যাবলৈ দিয়ক, এনে যাব এনে বাহিৰত যাওক, আপুনি বাহিৰত যাওক, ডিষ্টাৰ্ব হৈ থাকে, টাইম নাই ন। আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক, মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম, শেষ কৰি দিম। কুৱেশ্যন নম্বৰ 64 শ্ৰী সুৰেন ফুকন। এইটো কথাও ঠিক যে অনাৰেবল মিনিষ্টাৰ হৈছে। জলমিত্ৰসকলৰ জীৱনৰ কথা মই অকমান এইকাৰণে, কাৰণ বিধানসভাৰ পৰা এটা মেছেজ যাব। জলমিত্ৰসকলৰ লগত এটা আলোচনা কৰক, সম্পূৰ্ণৰূপে তেখেতসকলৰ লগত এটা আলোচনাত বহক, সেইটো আমাৰ দাবী। জলমিত্ৰসকলৰ লগত পবিত্ৰ বিধানসভাত আপুনি কথা দিয়ক, তেখেতসকলৰ লগত বহিব লাগে। জলমিত্ৰসকলৰ লগত আমাৰ বিভাগে আলোচনা কৰিছে। আপুনি মন্ত্ৰী হিচাপে আপুনি বহিব লাগে। কৈছো যে আমি এই কথা বিভাগীয় মন্ত্ৰী হিচাপে জলমিত্ৰসকলৰ লগত আপুনি বহিব লাগে। মই আপোনালোকক তেওঁলোকে এইখন আমাৰ অসমৰে যুৱক হয়, নিশ্চয়ৰে হয়। মই আপোনাক এই কথা কৈছো যে জলমিত্ৰসকলৰ কিছু যুৱকসকলে আন্দোলন কৰি আছে, আন্দোলনকাৰীসকলৰ লগত এবাৰ বহুত অসুবিধা। কুৱেশ্যন নম্বৰ 63 অভাৰ। মই জলমিত্ৰ নাই, তেখেতে দুটামান গুৰুত্বৰ কথা কৈছে যে জলমিত্ৰসকলৰ লগত আমি আলোচনা কৰিছো। তেওঁলোকৰ দ্বিতীয় কথা, তেখেতে যিটো ছুইচাইড কৰাৰ কথা কৈছে, কোনো জলমিত্ৰই দৰমহা নাপাই ছুইচাইড কৰা নাই। তেওঁৰ টাইমলি অসমীয়া প্ৰতিদিন কাকতত এতিয়া 17 ফেব্ৰুৱাৰী এতিয়া আপোনালোকক এই কথাতে ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰতিদিনৰ যুগ গ'ল, ছেমিকণ্ডাক্টৰৰ যুগ, প্ৰতিদিনৰ শ্ৰী সুৰেন ফুকন হ'ব প্লিজ। অসমীয়া প্লিজ, অনাৰেবল মিনিষ্টাৰ হৈছে আৰু এটা আপোনালোকে দুইটা চেম্বাৰৰ কথা পাতক। বিবৃতি দিয়া নাই, আপোনালোকে কৈছে।
আমি বিবৃতি দিছো অনাৰেবল মিনিষ্টাৰ কোনো বিবৃতি আপোনালোকে দিয়া নাই। অনাৰেবল মেম্বাৰ গতিকে হৈছে আৰু বুলিব লাগে আপুনি সন্মানীয় সদস্য হয় গোটেই কলেজৰ মানে এইবোৰ এইটো বজাৰ নহয় হাত গাঁত মাছৰ বজাৰ নিচিনা কৰি থাকে এছেম্বলি এটা আপুনি ৰেছপন্সিবল মেম্বাৰ আপুনি নিয়মত আহক না কিমানজনক মই ছাছপেণ্ড কৰিম কিমানজনক ছাছপেণ্ড কৰিম কৰি দিব কৰক আপনি সাসপেন্ডেড হি ইজ চ্যালেঞ্জিং দ্য স্পিকার সাসপেন্ডেড তেওঁ সাসপেন্ড হল 2,27,000 ভোটাৰ তেনেকুৱা সদনত কোনো সদস্যই আপনি এবাৰ কৰিব নালাগে সংবিধানৰ মতে আপনি সাসপেন্ডেড সদনত আপোনাৰ মতেও চলিব নোৱাৰে সদনৰ ৰুল মতে চলিব নৈতিক কাৰণত তেখেতে এইবিলাক কথা কৈ লাভ নাই আপোনাৰ প্ৰজেক্ট একদম ফেইল উকিল গগৈ প্লিজ আপোনাৰ কুৱেশ্যন নহয় ছাৰ একেবাৰে বহুত মানি নাই যা কেনেকৈ হ'ব ছাৰ